ঘুমৰ জুইক সাক্ষী কৰি বিয়াত বহিছিল এদিন এতিয়া স্বামী কাম কৰিব নোৱাৰা হ'ল বাবে পেলাই থৈ গ'ল ৰাজপথত কলিয়াবৰৰ ৰাজপথত 50 বছৰীয়া এজন বৃদ্ধ কলিয়াবৰৰ ৰাজপথত এক হৃদয় বিদাৰক ঘটনা বৃদ্ধ ব্যক্তিজনে কোৱামতে পত্নীয়ে মানুহৰ হতুৱাই তেওঁক পেলাই থৈ গ'ল ৰাজপথত ব্যক্তিজনৰ নাম শম্ভু দাস ঘৰ তেজপুৰত শম্ভু দাস দুৰ্বল হৈ অহাত কাম কৰিব নোৱাৰা হৈ আহিছিল সেই পত্নীয়ে আন মানুহৰ হতুৱাই এখন গাড়ীত তুলি আনি কলিয়াবৰৰ নক্ষত্ৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত কেইটামান কাপোৰৰ সৈতে পেলাই থৈ গ'ল শম্ভু দাস ঘৰ কি নগৰ ধনুৱা নগৰ আপোনাক ইয়ালৈ কোনে পঠিয়াই দিলে লৈ আহিছে কোনে কোনে লৈ আহিছে নাম নাজানে অঁ সিহঁতক কোনে লৈ আহিবলৈ দিছে আপোনাৰ মানুহজনীয়ে দিছে আপোনাৰ ল'ৰা ছোৱালী আছে আপোনাৰ ছোৱালী কেইজনী বিয়া দিলে ক'ত দিলে তেজপুৰতে এতিয়া আপুনি আপোনাক যে এনেকৈ পঠিয়াই দিলে আপোনাক থৈ গ'লহি এতিয়া আপুনি ক'ত থাকিব ভাবি আছোঁ আপুনি আগতে কি কৰিছিলে কাৰ্পেণ্টাৰ কৰিছিলে এতিয়া কাম কৰিব নোৱাৰে এতিয়া নোৱাৰে আগৰ নিচিনা সেইকাৰণে মানুহজনী আপোনাক পঠিয়াই দিলে কাম কৰিব নোৱাৰাৰ কাৰণে আৰু নিজৰ ঘৰ আছে না আপোনাৰ বেলেগৰ ঘৰত থাকে প্ৰশ্ন হয় এগৰাকী পত্নীয়ে বিবাহপাশত আবদ্ধ হোৱাৰ সময়তে ঘুমৰ জুইক সাক্ষী কৰি শপত খাইছিল গোটেই জীৱন একেলগে অতিবাহিত কৰিব কিন্তু আজি দেখা গ'ল এক বিপৰীত দৃশ্য কিন্তু মানুহ এজন পালোঁ অলপ অসুস্থ এজন দেখিলোঁ থানাত খবৰ দি পেলাই মানুহজনক লৈ গৈছে মানুহজন মানে পৰিয়ালৰ লোকে এৰি থৈ গৈছিল বুলি তেখেতে কৈছে সিমানটোৱে আৰু তাৰ পাছত এতিয়া পুলিচে লৈ গৈছে কলিয়াবৰৰ পৰা দীপু বৰাৰ ৰিপৰ্ট টাইম 8